নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 এপ্ৰিল। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব 2000 টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে গাঁৱে গাঁৱে চৰকাৰে বিতৰণ কৰি আছে আত্মগোটৰ মহিলাৰ একাউণ্টত 10,000 টকা। আপোনাৰ একাউণ্টত আপুনি গোটৰ 10,000 টকা পাইছে না নাই? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে লাখ লাখ অনাদায় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তি এতিয়ালৈকে PM কিষাণৰ টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ 20 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত 4,000 টকা সোমাই যাব। লগতে যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী গড়ৰ বাবে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। লগতে অকাপক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান জনতাই। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে নেকি? মুখ্যমন্ত্ৰীক ডাইৰেক্ট দিয়ক আপুনি অভিযোগ। তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল। লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি আপুনি দিব পাৰিব অভিযোগ। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল। কণ্টেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইমেইলৰ জৰিয়তে সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ বাবে কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। সাজু হওক চৰকাৰৰ পৰা বিহুৰ উপহাৰ ল'বলৈ। পুৱা 11 বজাৰ পৰা 3 বজাৰ ভিতৰতে ভাল খবৰ পাব ৰাইজে। আৰু 11 বজাৰ পৰা আপোনাৰ একাউণ্টত টকা সোমাবলৈ আৰম্ভ কৰিব। আৰু 3 বজাৰ ভিতৰতে আপোনাৰ একাউণ্টত চৰকাৰে সম্পূৰ্ণকৈ টকাটো প্ৰদান কৰিব। কোনে কোনে পাব চৰকাৰৰ এই উপহাৰ জানি লওক আজিয়েই। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা আজিৰ দিনটোতে। কেৱল ইয়াই নহয়, দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব এই টকা। বেংক একাউণ্টৰ KYC আপডেট কৰি থোৱা মহিলাৰ একাউণ্টতহে সোমাব এই টকা। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপুনি আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি থৈ দিয়ক। আপডেট নকৰিলে আপোনাৰ একাউণ্টৰ টকাটো নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকআপক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। ৱাকআপক লৈ বিপদৰ পৰা নীতিশ কুমাৰৰ ডাঙৰ সিদ্ধান্ত। 27,370টা পদত হ'ব নতুন নিযুক্তি। মন্ত্ৰী আৰু উপমন্ত্ৰীৰ মাহিলী দৰমহা 50,000 টকাৰ পৰা 65,000 টকালৈকে বৃদ্ধি কৰা হৈছে। বাৰ্তা 55,000ৰ পৰা 70,000লৈকে আৰু দৈনিক বাৰ্তা 3,000ৰ পৰা 3,500 টকালৈকে বৃদ্ধি কৰা হৈছে। মন্ত্ৰীসকলক প্ৰতি কিলোমিটাৰ 15 টকা আৰু চৰকাৰী শুল্কৰ বাবে প্ৰতি কিলোমিটাৰত 25 টকাকৈ দিয়া হ'ব। মন্ত্ৰীৰ দৰমহা আৰু ভাতা সংশোধনৰ নিয়ম 2006ত অনুমোদন জনাইছিল নীতিশ কুমাৰে। অকাপ আইন সমৰ্থন কৰাৰ পিছতে মহাবিবাদত পৰিছে নীতিশৰ চৰকাৰ। কিন্তু নিৰ্বাচনৰ পূৰ্বে নীতিশ কুমাৰৰ ল'ৰা এটা ডাঙৰ সিদ্ধান্ত হয়। বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অকাপ আইনৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। মুছলমানৰ স্পষ্ট বাৰ্তা আন্দোলন আৰু অধিক তীব্ৰ হ'ব। আজি যিবোৰ জিলাত আমাক বাধা প্ৰদান কৰিছে সেই জিলাতো হ'ব প্ৰতিবাদ। 29 এপ্ৰিলত কঁপাই তোলা হ'ব সমগ্ৰ প্ৰশাসনলৈ তীব্ৰ প্ৰত্যাহ্বান আমচুৰ। চৰকাৰে যিমান চেষ্টা কৰিলেও আমাক ৰুঠিব নোৱাৰে। ধুবুৰীতো মুছলমানক অত্যাচাৰ কৰা হৈছে। কেৱল এয়াই নহয়, ধুবুৰীতো সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। সাহস আছে যদি আমাক ৰখাই দিয়ক। মুছলমানে কেতিয়াও ভয় কৰা নাছিল আৰু নকৰে। মুছলমানলৈ ভয় কৰি চৰকাৰে পুলিচ লগাই দিছে। আমি কি অপৰাধী নেকি? এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে। এয়া আমাৰ সাংবিধানিক অধিকাৰ। আমাক জেলত ভৰাই থলে এই আন্দোলন শেষ কৰিব নোৱাৰে। অকাপ সম্পত্তি চৰকাৰৰ প্ৰত্যেক সম্পত্তি নহয়। অকাপ আইন বাতিল হোৱাৰ পৰ্যন্ত সমগ্ৰ অসমত সাব্যস্ত হ'ব প্ৰতিবাদ। যেতিয়ালৈকে অকাপ আইন বাতিল নহ'ব তেতিয়ালৈকে সাব্যস্ত কৰিব প্ৰতিবাদ। এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে আমচুৱে। প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আমচুৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গৈছে ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ড কেৱল এয়াই নহয় নতুনকৈ ৰেচন কাৰ্ডৰ লগতে আপুনি নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব ৰেচন কাৰ্ডত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি কৰিব লাগিব যোগাযোগ নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগে কৰিব পাৰিব আপুনি আবেদন নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম ইকেৱাইচি কৰাৰ সময়তো কৰিব পাৰিব একেটা গুৰুত্বপূৰ্ণ কাম যদি কোনো সদস্যৰ এতিয়ালৈকে কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ইকেৱাইচি কৰি লৈ লওক যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আপুনি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল যদি আপুনি ভাবিছে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব অক্টোবৰৰ পিছতে আপুনি লাভ কৰিব ৰেচনৰ চাউল লগতে ৰেচন নতুনকৈ আবেদন কৰিব পাৰিব যিসকল ব্যক্তি এতিয়া ভাবিছে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব সেইসকল ব্যক্তিয়ে কৰিব পাৰিব কেনেকুৱাকৈ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভ কৰা প্ৰক্ৰিয়া মোবাইল ফোন অন কৰি থওক আপুনি যিকোনো মুহূৰ্তত কল কৰিব পাৰে চৰকাৰে আৰু লগে লগে আপোনাৰ ফোনত মেছেজ আহিব পাৰে 10,000 টকাৰ তালিকাত চাই লওক কোন জিলাত কিমান মহিলা ধন লাভ কৰিব প্ৰতিখন জিলাতে নিৰ্বাচিত মহিলা নামৰ তালিকা প্ৰকাশ পাইছে জিলাই জিলাৰ খবৰ জৰিয়তে লাভ কৰিব 10,000 টকা প্ৰতিগৰাকী পাচনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 টকা আৰু তাৰ পিছত লাভ কৰিব 50,000 টকা তিনিটা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত চৰকাৰে বিতৰণ কৰিব এই টকা আৰু ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তেতিয়া পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 টকা আৰু শেষৰ কিস্তিত লাভ কৰিব 50,000 গছপুলি ৰোৱাৰ পিছতো বহুতো মহিলাই নাপাব লাখপতি বাইদেউৰ ধনৰাশি তিনিটা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউৰ সুবিধা যদি আত্মগোটৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে এতিয়ালৈকে আপোনাৰ গোটৰ 10,000 টকা আপোনাৰ একাউণ্টত সোমোৱা নাই নেকি লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা জিলাই জিলাই সভাপতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 টকা আপোনাৰ জিলাত সভা পাতিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব যদি সভা পতা নাই তেনে ক্ষেত্ৰত কিমান তাৰিখত আপোনাৰ জিলাত সভা পাতিব যেতিয়া চৰকাৰে ঘোষণা কৰে নিশ্চয় সম্পৰ্কে জানিব পাৰিব তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল লোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচনৰ চাউল লৈ লওক আজি হৈছে অন্তিম দিন ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী জাৰি কৰা হৈছে আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 9800345361 আৰু আনটো নম্বৰ হৈছে 1967 এই দুইটা নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ দোকানীৰ লগতে গ্ৰাহকসকলে মানিব চলিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ চাউল আজি হৈছে অন্তিম দিন যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল সংগ্ৰহ কৰা নাই অতি শীঘ্ৰে ৰেচনৰ চাউল সংগ্ৰহ কৰি লৈ লওক মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰেচনৰ ৰচিদ ই পষ্ট মেচিনৰ দ্বাৰা ৰচিদ দিয়া ল'ব লাগিব হিতাধিকাৰীসকলে অন্ততঃ অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোকৈ চাউল 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ৰাজ্যৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাননী জাৰি কৰিছে লগতে বিশেষ বিজ্ঞাপন প্ৰকাশ কৰিছে